2-3বাৰমান কোৱাৰ পিছত আইতাই মানে মোক সুধিলে, বাবা মোক ডাঙৰ বাপা বুলি মাতিছিলে। ডাঙৰ বাপাই হেৰি এই খগেনে সুধিলে যে তই চাহ দোকানত কাম কৰিবিনে, 2 পইচা ঘৰলৈ আহিব। আৰু গোটেই ৰাতি যে ইহঁতে যে দেহ ব্যৱসায় কৰে এইটো কথা মই জানা নাছিলোঁ। মোৰ অভিজ্ঞতাই বেলেগ হৈ গ'ল। মই ইমানেই কান্দোন মোৰ মানে থাকিব পৰা নাই, ইমান শব্দ আৰু এই মানুহৰ অত্যাচাৰ যিটো। আমাৰ তেতিয়া হয় কি, এডাল দাণ্ডা লৈ পেলাই হাতখন এনেকৈ ৰাখি পেলাই এনেকৈ মানে চাইনবোৰ্ড লিখে। দাণ্ডা এডাল থাকে, দাণ্ডাডালত ভৰ দি পেলাই চাইনবোৰ্ডখন লিখে। মই ফ্ৰী হেণ্ড কৰিছোঁ। এইটো তেওঁলোকৰ কাৰণে কৈছে, মই মানে অকল ফ্ৰী হেণ্ড যাওঁতে মই ৰাস্তাত পিতাক ক'লোঁ যে পিতা মই স্কুলত কেনেকৈ যাম, ইমান এনেকৈ পিটিছে স্কুলত। মই এনেকুৱা পিতা মই কাকো দেখা নাই, মোক ইমান পিটিছে। আৰু মই গোটেই ছোৱালীখিনিৰ সন্মুখত পিটিছে, মই সিহঁতৰ ওচৰত কেনেকৈ উলিয়াম। নাকটো মানে মই বহুত লাজ কৰিয়ে আছিলোঁ, সাংঘাতিক লাজ। মানে এটোপাল চকু পানী এখন দেশ ধ্বংস কৰি দিব পাৰে দেই। সেইটো হয়। মই মা দেউতাৰ চকু পানী যেতিয়া দেখিছোঁ, মোৰ ভিতৰত কি জুই জ্বলিব আৰু মই কি কৰিব নোৱাৰিম, সেই কথাবিলাক তৈয়াৰ হয়। ঘৰটোত মাত্ৰ এটা ঘটি মই পানী দি খাওঁ কাৰণে মায়ে ঘটিটো বিক্ৰী কৰা নাই, বাকী আমাৰ একো নাই। আমি কলপাতত ভাত খাওঁ, বাচন বৰ্তন একো নাছিল। এক ক্লাছটোত আমাৰ যিজন শিক্ষক আছিলে দত্ত ছাৰ, তেখেতে মানে হেৰি কৰিছিল, এটা ছবি আঁকি দিছিল। তাৰপিছত কৈছিলে তহঁতে ঘণ্টা পৰিলে ওলাই যাবি, কেপ্টেইনক কৈছিল কোনোবা গণ্ডগোল কৰি লিখি ৰাখিবি, কালি মই বেটাম, এনেকুৱা। আৰু পিছৰ দিনাখন এটা লাইন লিখিছিলে যে এইটো লিখিবি ভালকৈ, এনেকৈ ঘণ্টা পৰিলে যাবি। দেখিলোঁ চলি আছে, অসুবিধা একো হোৱা নাই। আপোনালোকে শুনিছেনে? নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ। আজি আমাৰ অনুষ্ঠান শুনা শুনা সভাসদ। শুনা শুনা সভাসদৰ মজিয়ালৈ আমি আপোনালোকক আগতেও কৈছোঁ যে এনেকুৱা কিছুমান ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক আমি লৈ আনো, যাৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিব চেষ্টা কৰোঁ। এটা অনানুষ্ঠানিক কথা, ইনফৰ্মেল কথা বতৰা, আৰু তেখেতৰ পৰা অজানা কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ। নাপাতিবলগীয়া কথা বা তেওঁ নপতা কথা কিছু পাতিবলৈ চেষ্টা কৰোঁ। আৰু এই কথা বতৰাৰ মাজেৰেই আমি সমাজক এটা মেছেজ দিব চেষ্টা কৰোঁ, পজিটিভ মেছেজ, আৰু প্ৰেৰণাদায়ক কথা পাতোঁ। এই ধৰণৰ কথা বতৰাৰ মাজেৰেই আমি আমাৰ অনুষ্ঠানটো পৰিচালিত কৰোঁ। আজি আমাৰ লগত যিগৰাকী ব্যক্তি আমাৰ অতিথি হিচাপে আছে, তেওঁক হয়তো আপোনালোকে সততে দেখা নাপায়, কিন্তু তেখেতৰ কৰ্মৰাজি আপুনি ৰাস্তাই ঘাটে সকলোতে দেখি থাকে। আপুনিতো চানমাৰীৰে গ'লে প্ৰতিমা পাণ্ডেৰ মূৰ্তিটো দেখা পায়, তাত তেওঁৰ প্ৰাণ আছে। আপুনি যদি ফাঁচী বজাৰৰ ফালে যায়, তাত লাচিত বৰফুকনৰ মূৰ্তিটো দেখা পায়, তাতেও তেওঁৰ প্ৰাণ আছে। আপুনি যদি জ্যোতি চিত্ৰবনলৈ আহে, তাত দেখা পায় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই মূৰ্তিটো, য'ত তেখেতৰ প্ৰাণ আছে। এনেকুৱা অজস্ৰ তেখেতৰ কৰ্মৰাজি হয়। আজি আমাৰ মাজত আছে বীৰেন সিংহ ডাঙৰীয়া। মই আচলতে বীৰেন সিংহ ডাঙৰীয়াক দাদা বুলি মাতো, গতিকে আমাৰ কথা বতৰাও তেনেকৈ পাতিম। দাদা, আপোনাক আমাৰ ৰেডিঅ' মন যায়ৰ ষ্টুডিঅ'লৈ স্বাগতম। দিগন্ত, মই কি ক'ম, মই একো বুজি পোৱা নাই আচলতে। আৰু এটা দীঘলীয়া সময়ৰ পিছত তোমাক পাইছোঁ এনেকৈ। আৰু ৰেডিঅ' মন যায় বৰ সংবেদনশীল শব্দকেইটা। মন যায়তো মনটো বৰ বেলেগ ধৰণৰ কথা হয়। আৰু মই ইয়াতে উপস্থিত হৈ নিজে মাইকৰ সন্মুখত থিয় হৈ বহি পেলাই প্ৰথম আপুনিতো চাগে ৰেডিঅ'ৰ লগত আৰু বেছি জড়িত হৈছিল সৰুৰ পৰাই, গতিকে
তেনেকুৱা মানে ৰেডিঅ' শুনিছিলোঁ ৰেডিঅ' আচলতে। শুনিছিলে। হয়। আৰু তোমাক কি বুলি ক'ম মানে বহুত বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ অন্তৰালত থকা মনোজ গোস্বামীলৈ মোৰ বহুত ভাল বন্ধু হয়। বহুত আন্তৰিক শুভকামনা যাচিছোঁ। মন যায় এটা বেলেগ ধৰণৰ ই এটা মানে ৰেডিঅ' মানে চেনেল হয়। আটাইলৈ মোৰ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ বীৰেন্দ্ৰ। আমি কথা বতৰা আৰম্ভ কৰিম। বীৰেন্দ্ৰৰ গোটেই কথাবিলাক সাধু কথাৰ লেখীয়া। আপোনালোকে শুনি থাকিব। আৰু প্ৰথমতে দাদা আপোনাক আমি বেলেগ কথালৈ যোৱাৰ আগতে আপোনাৰ প্ৰথম শৈশৱৰ কথা জানিব বিচাৰিম। আপুনি কেনেকৈ শৈশৱটো পাৰ কৰিছিল বা কেনেকুৱা আছিল আপোনাৰ শৈশৱ? এইটো শৈশৱ আচলতে মই এই কথাখিনি সদায় মই মানে মোৰ কাৰণে অকণমান মানে দিগদাৰী পাওঁ এইটো কাৰণে যে এটা অভাৱ। হয়। অভাৱটো সকলো সময়তে ভাল নালাগে। আৰু মই জীৱনৰ সেই পৰিৱেশৰ পৰা আঁতৰি আহিলোঁ এতিয়া। নিজৰ কৰ্মৰ মাজেৰে মই নিজক প্ৰতিষ্ঠা কৰাৰ সৌভাগ্য হৈছে। আৰু এটা দীঘলীয়া পৰিক্ৰমা পাৰ কৰি আহিছোঁ জীৱনত। সেই অভাৱবিলাক এইটো কথা ঠিক যে ভেটিটো অভাৱৰ ভেটি যিটো আছিল তাৰ পৰাই আচলতে মই আহিছোঁ। আৰু মোৰ বুলি নহয়, আচলতে পৃথিৱীত বহু এনে ব্যক্তি আছে, বহু এনেকুৱা বিশেষ মানে প্ৰতিভা আৰু গোটেই পৃথিৱী জুৰি তেখেতসকলৰ অৱদান আছে। এনেকুৱা কিছু ব্যক্তি যিবিলাকে আচলতে অভাৱে তেওঁলোকক মানে সাহস, অভাৱে তেওঁলোকক পথৰ সন্ধান দিছে। মই তেওঁলোকৰ তুলনাত হয়তো বহুত কম। মই নাভাবোঁ যে মই সাংঘাতিক ধৰণৰ কিবা এটা, এইটো নহয়। মোৰ এটা সাধাৰণ জীৱন। আৰু সাধাৰণ জীৱনত পৰিক্ৰমাটো আচলতে এইটো এটা চিন্তাৰ গতিশীলতা। মই কি কাম কৰিম আৰু কি কৰি আগবাঢ়ি যাম। এই গোটেই কথাবিলাকৰ লগত আটাইতকৈ ডাঙৰ কথা এটা জড়িত হৈ থাকে, ৰুচি। এটা সেই ৰুচিটো কৰাৰ কাৰণে মানুহক এটা মানে মই ভাবোঁ যে একদম ভিতৰৰ পৰা মানুহক আচলতে এটা ই তাগিদাই থাকে। আৰু বাৰে বাৰে ই প্ৰভাৱ পেলায়। মানে দিগন্ত মই কৈছোঁ, তুমি মানুহক টেষ্টটো শিকাব নোৱাৰা যে তুমি এইটো ভাল পোৱা আৰু এইটো কৰা। এই বস্তুটো হ'ল কি মানে ই এটা মোৰ ৰুচিৰ ভিতৰত মোৰ জীৱনৰ মানে এটা টেষ্ট এটাই মোক গতিপথটোৰ মানে কাৰক হৈ থাকিল। আৰু মোৰ আপোনাৰ জন্ম ছয়গাঁৱত? মোৰ ছয়গাঁও। মই কৈছোঁ এইটো কাৰণে আগতীয়াকৈ যে মোৰ যদি এই ৰুচি বোধটো নাইবা এই টেষ্টটো লৈ পেলাই যদি মই আগুৱাব নোৱাৰিলোহেঁতেন, তেতিয়াহ'লে মই এজন সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে মই চাগে তেনেকৈ থাকিলোহেঁতেন। কিন্তু এই মোৰ যিটো ৰুচি আছিল, ইয়াৰ বিশালতা সাংঘাতিক। মই তাৰে ক্ষেত্ৰত মই নগণ্য, মই একো কৰিব পৰা নাই। কিন্তু সেই পথটোত খোজকাঢ়ি মই নিজক হেৰাওঁ। এইটো কিন্তু প্ৰাথমিক কথা। মই এতিয়া তোমাক ক'ব ওলাইছোঁ যে মানে শৈশৱটো আচলতে আমাৰ গাঁওখনৰ আটাইতকৈ দুখীয়া ঘৰখন আছিল আমাৰ। মোৰ দেউতা ৰাজমিস্ত্ৰী আছিলে। 1950ত তেতিয়া আমাৰ গোটেই অঞ্চলবিলাকত, আমি ছয়গাঁও বহুত পিছপৰা অঞ্চল আছিল। আমি গুৱাহাটীলৈ, মই যেতিয়া অকণমান ডাঙৰ হৈছোঁ, যেতিয়া গুৱাহাটীলৈ আহিব লাগে, তেতিয়াও মই দেখিছোঁ যে গুৱাহাটীলৈ অহাটো বহুত দিনৰ মানে এটা পৰিকল্পনা থাকে। ছয়গাঁৱৰ পৰা গুৱাহাটী আহিম, এইটো বহুত ডাঙৰ কথা। তেতিয়া আমি দেখিছিলোঁ আমাৰ তাতে 2খনমান বাছ চলিছিল আৰু নাই। দিনটোত মানে তেনেকৈ আৰু গোৱালপাৰাৰ পৰা গুৱাহাটী। বহুত লিমিটেশ্যন আছিল। এই কথাবিলাক আছিল আৰু জীৱনটো একদম এটা গণ্ডিৰ মাজত গোটেই সমাজখন আছিল, এটা পৰিৱেশ আছিল। সেই কথাবিলাক সুকীয়া, কিন্তু প্ৰকৃতি আছিল লগত। আচ্ছা, গোটেই ঘৰখনৰ গোটেই আটাইতকৈ দুখীয়া ঘৰখন আমাৰ গাঁৱৰ। আৰু মই স্কুলত মোক নাম লগাই দিলে।
মই কমান খমান পাছ কৰিলোঁ উম, পাছ কৰি প্ৰথম মান পাইছোঁ উম, আৰু এই প্ৰথম মান পাওঁতে মই অকণমান মানে গোটেই কথাবিলাক অকণমান জুকুৰিয়াই কি ধৰণে পাৰোঁ কৈ হয়, দি হয়, আছোঁ হয়, কওক। প্ৰথম মান পাওঁতে আমাক কাগজ লগা হ'ল উম, আমি কমান খমানত আচলতে কলপাতত লিখিছিলোঁ উম, চিলেটত লিখিছিলোঁ সেইবিলাক হৈছিলে প্ৰথম মান যেতিয়া পালোঁ তেতিয়া মই 8 বছৰ হৈছে উম, 8 বছৰত আমাক কাগজ লগা হ'ল উম, মোৰ পিতাই তেতিয়াতো কাম খুব নাপাইছিল উম, গাঁওবিলাকত এনেকুৱা আছিলে যে যেতিয়া মানে ৰাজমিস্ত্ৰীৰ কাম নাছিল উম, কাম বহুতেই কম কাৰণ মানুহে তেতিয়া চিমেণ্টৰ ঘৰ নবনাইছিল উম, উম, আৰু ভাবিব নোৱাৰে হয়, চিমেণ্টখিনি হয়, লৈ যাব লাগিছিল গুৱাহাটীৰ পৰা অ'কে, উম, এইটো মানে যিখিনি একদম খুব ধনী সম্ভ্ৰান্ত মানুহ উম, আছিল উম, তেওঁলোকে চখত অকণমান এই হেৰিখন বা বনাইছিলে, কাঠিখন উম, হেৰি কৰিলে তেনেকৈ উম, বাৰাণ্ডাখন অকণমান পকা কৰিলে কিবা উম, কৰিলে উম, এনেকুৱা অলপ তে মানে পিতাৰ কাম নাছিলে ইমান উম, সেইকাৰণে পিতাই বেলেগৰ ঘৰত কাম কৰিছিল উম, মোৰ মায়ে বেলেগৰ ঘৰত কাম কৰিছিল উম, মোৰ আইতা আছিলে আৰু তাৰপিছত আমি ভাই ভণ্টীবিলাক উম, আছিলোঁ উম, তে আমি 6জন ভাই ভনী উম, তেতিয়া আমাৰ এটা মানে এই যে পইচাটো নাছিল তেতিয়া উম, উম, আৰু মায়ে কাৰোবাৰ তাতে কাম কৰিলে কিবা অকণমান চাউল দি দিলে উম, কয় কেতিয়াবা হঠাৎ মায়ে কাম ঘৰত কিবা কৰি আছে মাতি দিলে বাই আহ উম, চাউল অকণমান হেৰি দে ঢেঁকীটো অলপ দে উম, হয়তো মানে চাহ একাপ খুৱাই দি পঠিয়ালে উম, মাক উম, তে মায়ে এটা বেলা ঢেঁকী দি গুচি আহিলে নিশ্চয়, হয়। মানুহৰ বাৰ্টাৰ ছিষ্টেম আছিল তেতিয়া গাঁওখনত চবতে পহাৰীয়ে প্ৰায়ভাগ গাঁৱতে আছিলে সেইটো, পহাৰীয়ে মাছ লৈ আহে হয়, অকণমান চাউল দি দিয়ে হয়, নাইবা অকণমান ধান দি দিলে উম, পইচাটো নাছিল উম, পইচাটো বহুত কম আছিল উম, পিতাই কাম কৰিলেও কেতিয়াবা ধান বা চাউল লৈ আহে উম, গতিকে ধান আৰু চাউলত যেতিয়া বিনিময়টো হয় উম, তেতিয়া ধান আৰু চাউলটোৱে গোটেই পৰিয়ালটো নচলে নচলে, উম, এই অভাৱটো থাকি গ'ল আমি সৰুৰ পৰা লগনটো দেখিছোঁ ভোক উম, পেটৰ ভোক কাক কয় মই সাধাৰণতে মোৰ আইতা আৰু আইতাই নাখালে মই ভাত নাখাওঁ গতিকে উম, বাকীখিনিৰ কাৰণে কিবা কিবি হৈ যায় মোক খুৱাব নোৱাৰে উম, এটা নাজানো এটা কিবা সংবেদনশীল কিবা এটা মানে সেই হেৰিটো উম, আছিলে উম, আত্মিক সম্পৰ্কটোক মই অনুভৱ কৰিছিলোঁ যে উম, নাই মোৰ আইতাই নাখালে মই এনেকৈ খাম হয়, সেই এটা চিন্তা আছিল উম, তাৰপিছত মানে দুদিন মিনিমাম 2 দিন আমি লঘন থাকোঁৱেই প্ৰায় সপ্তাহটোত 2 দিন 3 দিন লঘন হৈ যায় এইবিলাক অভ্যাসত পৰিণত হৈছিল আৰু এইবিলাকে আচলতে মোৰ মানসিক যিটো কথা এই কথাবিলাক সলনি হৈছিল উম, তেতিয়া আমাৰ গাঁওখনৰ কাষেৰে কলহী নদীটো বৈ আছিল উম, কলহী নদীৰ সুঁতি এটা বৈ আছিলে দেখিছোঁ এইটো, আৰু সেই কলহী নদীটো মোৰ নদীত মই মানে সাঁতুৰি নাদুৰি উম, ডাঙৰ দীঘল হৈছোঁ উম, মোৰ একদম হৃদয় আত্মাৰ মাজেৰে নদীটো আজিও বয় উম, কেতিয়াবা য'তেই নহওক উম, এখন সৰু চহৰ সৰু ঠাই এখনতো উম, নদী এখন দেখিলে উম, কলহীখন মোৰ বুকুৰ এটা মাজেৰে বব ববৈ আৰম্ভ কৰে হয়, হয়, এটা মানে আৱেগ এটা আছিল উম, ক'ৰবাত উম, নদীখনত আমি মানে ডাঙৰ দীঘল বুলিয়ে নহয় উম, নদীখনে আমাক জীৱনত বহুত বস্তু বহুত সম্পদশালী কৰিছে উম, উম, আমাৰ যিটো আন্তৰিক যিটো চেতনা যিটো উম, বোধ উম, বোধটোৰ নিৰ্মাণ হৈছিল উম, আমি নদীৰ সেই বাঁহৰ জুলি থকা দলংখন সৰু উম, অকণমানি দলংখনত উম, আমি শুইছোঁ কেতিয়াবা মানুহ কম অহা যোৱা হয় উম, বেছি নাথাকে উম, যেতিয়া মানুহ কম হয় সন্ধিয়াৰ পিছত মানুহ বৰ বেছি নাথাকে উম, তেতিয়া আমি ব্ৰিজখনৰ উম, বাঁহৰ দলংখনত শুইছোঁ উম, আকাশ চাইছোঁ উম, তৰাবিলাক দেখিছোঁ উম, জন্তুৰ অকণমান উম, তাৰ আৱেশ দেখিছোঁ তাৰ উম, আকাৰ দেখিছোঁ উম, সপোনবিলাক দিছিল উম, আমাক এজাক হয়, বৰষুণত তিতিছোঁ উম, সপোন দিছিল আচলতে কি হয় দিগন্ত উম, মানে তুমি অৰণ্যত আছিলা উম, হাফলং উম, উম, মই বহু বছৰ আছিলোঁ কাৰ্বি আংলঙত উম, ময়ো তেনেকৈ উম, মই অৰণ্যখন যেতিয়া দেখিছোঁ উম, উম, তেতিয়া মই ফিল কৰিছোঁ যে উম, অৰণ্যখনৰ মাজত উম, এটা আত্মা থাকে কিবা উম, এই আত্মাটো তোমাৰ সুৰৰ আত্মা হয়,
এটা একদম। সুৰ থাকে হয় হয় সুৰটো তুমি দেখিবা যে পাহাৰখনলৈ উঠোঁতে নাইবা নামোতে তলৰ গাঁও অঞ্চলতো দেখিবা সি একা বেকা চিধা নহয় একা বেকাকে এটা ছন্দ এটা গতিৰ ছন্দ এটা এটা সোঁত থাকে তেনেকুৱা আৰু আটাইতকৈ ডাঙৰ কথা যে বতাহজাক আহিলে তুমি ক্ৰমান্বয়ে ওপৰলৈ উঠিবা দেখিবা গোটেই এডাল গছ তোমাৰ ভৰিৰ তলত আৰু এডাল গছৰ গুৰিটোত তুমি এনেকৈ গোটেই তাত বতাহটোৰ মানে চেঞ্জিং এটা থাকে পাতবিলাকৰ বিভিন্ন গছৰ পাতত যিটো বতাহ বাঁহ গছৰ পাত অমুক গছৰ পাত এই তুমি কি বুলি কয় এইটো শ্বিলঙৰ পাইন গছৰ যিবিলাক মানে শব্দ কি যে সুৰ নিজৰা যেতিয়া বৰষুণ যাক আহিব নিজৰাতে একদম নিজৰাটো তললৈ নামি আহোঁতে এটা বেলেগ মানে একদম গৰ্জন এটা থাকে তাৰে মাজত সি আকৌ বৰষুণ যাক কমি গ'লে এটা সুৰটো আকৌ কুলুকুলু হৈ যায় এটা বিভিন্ন এটা মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনাৰ শৈশৱ আৰু কৈশোৰ আৰম্ভ হৈছে এইবিলাক কথাবিলাক বীৰেন্দ্ৰৰ লগত আমি শৈশৱৰ কথাখিনি পাতিলোঁ এতিয়া তাৰ পৰৱৰ্তী সময়লৈ যাওঁ বীৰেন্দ্ৰ আপুনি ছয়গাঁৱত আপোনাৰ শৈশৱ পাৰ কৰিলে গুৱাহাটী কেনেকৈ আহিল কিন্তু নহয় মই আচলতে মোৰ গুৱাহাটী অহাৰ প্ৰক্ৰিয়াটো গাঁও আৰু সেই অভাৱটোৱে আছিল মই থুলমূলকৈ কেইটামান কথা ক'ব লাগিব সেইটো সময়ত আচলতে আমাক কাগজ লগা হ'ল মোৰ মানে পিতাই মানে মোক আধা দিষ্টা কাগজ আনি দিলে মই পাছ কৰি যোৱা ল'ৰা ছোৱালী আমাৰ যিখিনি আছে তেওঁলোক কি বহি কিমানখিনি কেনেকৈ বনাম সিহঁতে ক'লে যে অংকৰ বহীটো ডাঙৰকৈ বনাবি সদায় ডেইলি চাই ছাৰে চাব সেইকাৰণে কাগজ অলপ বেছিকৈ দি পেলাই হেৰি কৰি আধা দিষ্টা কাগজেৰে কিবা কিবি সাহিত্য এনেকৈ যিখিনি বহি বনাবলৈ হাতৰ আখৰৰ বহি আৰু হাতৰ আখৰৰ ছবিৰ বহি বনোৱা নহ'ল তে মই পিতাক ক'লোঁ যে পিতা মোৰ এটা বহি নহ'ল কাগজ নকৰিলে নজুৰিলে পিতা ক'লে ঠিক আছে অহা ৰবিবাৰে মই কিনি দিম কাৰণ ৰবিবাৰক বাদ দি কাগজ নাপায় এনেকুৱা ধৰণৰ কথা আছিলে তাতে অকল কেইখনমান 3খনমান চাহ দোকান 3-4খনমান গেলামালৰ দোকানৰ বাহিৰে পাণ দোকানৰ বাহিৰে বেলেগ দোকান নাছিল সপ্তাহত এদিন বজাৰ বহে আৰু গোটেই বৃহৎ অঞ্চলটোৰ গোটেই লাগতিয়াল চব বস্তু কানিয়ে কাপোৰে ঔষধে পাতিয়ে চব এই বাৰটোত পায় তেতিয়া হেৰি লগা হ'ল মই পিতাক ক'লোঁ তেনেকৈ পিতাই ক'লে ঠিক আছে আমি যেতিয়া ৰবিবাৰ আহিব মই তোমাক দিম গ'ল কথা তাৰপিছত পিতাই আৰু আধা দিষ্টা কাগজ কিনি দিলে মই দেখিলোঁ যে আধা দিষ্টা কাগজ মোক নালাগে তেতিয়া মই হাতৰ আখৰ আৰু ছবিৰ বহীটো বনালোঁ আৰু তেতিয়া এইটো হৈছিলে একদম মানে গৰমৰ বন্ধৰ ঠিক ওচৰ পাইছোঁ তে মই যাই মই সাধাৰণতে একদম পিছৰ বেঞ্চত বহোঁ মোৰ পিছৰ বেঞ্চৰ দুইফালে থকা মোৰ সংগী যিখিনি আছিলে বন্ধু ছাত্ৰ বন্ধু তেওঁলোকক ক'লোঁ যে ভাই মোক এটা বহি তোমালোকৰ দিয়া মই একদম প্ৰথমৰ পৰা ছবি আৰু হাতৰ আখৰবিলাক লিখিম কাৰণ হাতৰ আখৰ আৰু ছবিৰ বহি ক্লাছটো আছিলে শেষ ক্লাছটো আমাৰ শেষ ক্লাছটোত আমাৰ যিজন শিক্ষক আছিলে দত্ত ছাৰ তেখেতে মানে হেৰি কৰিছিল এটা ছবি আঁকি দিছিল তাৰপিছত কৈছিলে তহঁতে ঘণ্টা পৰিলে ওলাই যাবি কেপ্টেইনক কৈছিল কোনোবা গণ্ডগোল কৰি লিখি ৰাখিবি কালি মই বেটাম এনেকুৱা আৰু পিছৰ দিনাখন এটা লাইন লিখিছিলে যে এইটো লিখিবি ভালকৈ এনেকৈ ঘণ্টা পৰিলে যাবি দেখিলোঁ চলি আছে অসুবিধা একো হোৱা নাই সেইকাৰণে মই পিতাক বৰ বেছি তাকিদা নিদিয়া নাছিলোঁ যি হওক তেনেকৈ হ'ল কিছুমান ঘটনা ক'ৰবাত তোমাৰ কাৰণে ৰৈ থাকে ক'ৰবাত মানে জীৱনত তুমি তাৰ মুখামুখি হ'ব লাগিব মোৰ দুৰ্ভাগ্য আছিল তেনেকুৱা মোৰ বন্ধুক মানে ছাত্ৰ বন্ধুজনে ক'লে যে এটা কাম কৰ এই শনিবাৰে তই লৈ যাবি বহীটো একেদিন থাকক 3-4 দিনমান আছিলে শনিবাৰলৈ আৰু দুৰ্ভাগ্য যিদিনাখন কথা পাতিছিল তাৰে পিছৰ দিনাখন ছাৰে কেপ্টেইনক ক'লে যে হেৰি কৰ এই বহীবিলাক লৈ আহ মই চহী কৰিম আৰু অকণমান দেৰি হ'ব তহঁতৰ এই 3-4 দিনমান হ'ব এনেকুৱা গোটেই বহীবিলাক নিলে মই পিছৰ কাৰণে একদম ওপৰত বহীটো পৰিল 4টামান বহি যোৱাৰ পিছতে মোৰ বহীটো পালে মই বহীটো বনাইছিলোঁ লেবেল টেবেল মাৰি থৈছোঁ একো কৰা নাই ইণ্ডিমিডিয়াম এটা ডাঙৰ কথা হৈছিলে মই আমাৰ ছয়গাঁৱত এখন চাহ দোকানত মই কাম কৰিছিলোঁ 8 বছৰ বয়সতে সোমাইছোঁ তেতিয়া মানে গাঁওবিলাকত হয় কি মানে চাহৰ দোকানত
কাৰোবাৰ ল'ৰা থ'ব মানুহবিলাকক মানে এই বুবাটো চলি যায় তে কাৰ ল'ৰা এইটো অমুকে কিয় থ'লে ল'ৰাটোক ইয়াতে পঢ়ি থকা ল'ৰা এনেকুৱা ধৰণৰ তে মোৰ আইতাক আহি পেলাই চাহ দোকান আমাৰ আছিলে তেওঁ ছয়গাঁৱৰ খগেন হাউট বুলি পেলাই তেতিয়া মানে তেওঁ আহি পেলাই মোৰ আইতাক কৈছিল যে ভাই তোৰ ডাঙৰ নাতিটো ইটো ডাঙৰ হ'ল তাক মোৰ চাহ দোকানত দে 2টা পইচা পাবি তহঁতৰ কাৰণে সুবিধা হ'ব তেওঁ আইতাই কৈছে সি পঢ়ি আছে বাপা আৰু বয়স দেখাতে দীঘল বয়স নাই তাৰ তেনেকৈ নহয় দে পাৰিব নহয় সি বহুত ডাঙৰেই হৈছে এতিয়া যা হওক 2-3বাৰমান কোৱাৰ পিছত আইতাই মানে মোক সুধিলে বাবা মোক ডাঙৰ বাপা বুলি মাতিছিলে ডাঙৰ বাপাই এই খগেনে সুধিলে যে তই চাহ দোকানত কাম কৰিবিনে 2টা পইচা ঘৰলৈ আহিব মই ক'লোঁ হ'ব কৰিম তেতিয়া আমাৰ গাঁওখনৰ কলহী নদীৰ পাৰত এডাল ডাঙৰ কদম গছ আছিলে তাত মানে স্কুলখনৰ সন্মুখত আমাৰ হাইস্কুলখনৰ সন্মুখত তাতে মানে বজাৰ বাছ আৰু ট্ৰাক তাতে সেই ঘাটটোত ধুব আহে আমাৰ ঘাটটোত আৰু তেতিয়া মোক বিচাৰি ফুৰে মই খুব ভালকৈ চাফ কৰিছিলোঁ এই তলত সোমাই পেলাই মবিল চবিলো থাকে নহয় কেৰচিন আৰু তোমাৰ দি পেলাই ধুই তাৰপিছত আকৌ খেলা চাবোন আমাৰ গ'ল্ড চাবোনটোৰে ধুই মেলি গোটেইটো মই চাফ কৰি দিওঁ আৰু তেনেকুৱা কোনো নকৰে কাৰণে মোক মানে এইটো লৈ পেলাই মোক একানানে মানে 2 পইচা নে একানা কিবা এটা দিয়ে মই তাতে খেলি থাকিলে মোক মাতি আনে আহ সেই পইচাখিনি আনি ঘৰত দিওঁ এইটো আছিলে আৰু মই আচলতে নিজকে ভাবিছিলোঁ যে আমি এইটো পৰ্যায়ৰ মানে গোটেই গাঁওখনতো দেখিছোঁ আমাক খুব এটা মানে এই যে গুৰুত্বটো সাধাৰণতে যেতিয়া নাথাকে আৰু অভাৱ থাকে অভাৱে আচলতে বহুত অন্তৰ্মুখী কৰে মানুহক আৰু মই নিজৰ জীৱনত সেই বস্তুটো মই নিজে উপলব্ধি কৰিছোঁ মই জনা কথাটো মই কাকো নকওঁ কোনোবাই সুধিলেও মই নকওঁ মই সাধাৰণতে কথা নকওঁ মানুহৰ মুখলৈ নাচাওঁ ৰাস্তাৰ সেইটো সন্মুখৰ পৰা আহি আছে মানুহজন অহাৰ আগৰ পৰা মই মাথাটো তলমূৰ হৈ আহোঁ তেওঁ পাৰ হৈ যায় মই পাৰ হৈ আহোঁ যেতিয়া তাৰপিছত মূৰটো তোলোঁ মানুহক চোৱাৰ অভ্যাসটো কমি গৈছিল আৰু সেইটো আহিছিল অভাৱৰ পৰা আৰু এটা হীন মানুহ মই জানো যে মোৰ একেলগে পঢ়া ল'ৰাখিনিও সিহঁতে বহুত ধনী ধনী ঘৰৰ ল'ৰা আছে আছে সিহঁতৰ লগতো মই কথা খুব কম কওঁ আৰু কথা কম কোৱাই নহয় মই ছাৰে কিবা সুধিলেও কোনোবাই উঠি ক'ব লাগে মই জানিলেও নকওঁ সেই কথা কোৱা অভ্যাসটো নোহোৱা হৈ যায় তেতিয়া মই চাহ দোকানত থাকিলোঁ মই দেখিছিলোঁ যে এইটো আমাৰ জীৱনৰ কৰ্ম আমি এইটো মোৰ পিতাই কাম কৰে বেলেগৰ ঘৰত মোৰ মায়ে কাম কৰে বেলেগৰ ঘৰত মোৰ কোনহতে মই নিজক বেলেগ ধৰণে ভাবিবৰ কাৰণে অৱকাশ নাথাকে আচলতে মই অইন লগৰ মানে বন্ধুখিনিৰ লগত তেওঁলোকৰ মা দেউতাকক লগত মোৰ মা দেউতাক ৰিজাব নোৱাৰোঁ মোৰ মা দেউতা বহুত ভাল আছিল বহুত মৰমীয়াল আছিল আমাক ভাত খুৱাব নোৱাৰে মায়ে পিতাই চকু পানী টুকিছিল সেই চকু পানীবিলাক দেখিছিলোঁ চকু পানী বৰ তোমাক কেইটামান মাজে মাজে কথা কম বেয়া নাপাবা পৃথিৱীৰ আটাইতকৈ শক্তিশালী সম্পদটো কি জানানে চকু পানী শক্তিশালী মানে এটোপাল চকু পানী এখন দেশ ধ্বংস কৰি দিব পাৰে দেই মই মা দেউতাৰ চকু পানী যেতিয়া দেখিছোঁ মোৰ ভিতৰত কি জুই জ্বলিব আৰু মই কি কৰিব নোৱাৰিম সেই কথাবিলাক তৈয়াৰ হয় মই বুজি নাপাওঁ দেই মই তোমাক বুজাব নোৱাৰিম তেতিয়াও দেখিছোঁ মানে সেইটো আছিলে এটা মা দেউতাৰ সততা আছিল নোৱাৰাৰ এই যে বোধটোৱেই তেওঁলোকক মানে বুকুখনৰ পৰা সেই চকুৰ পানীত দুটোপাল উলিয়াই দিছিল তাক চাক্ষুষ যিটো মানে আবেদন
বুজাব নোৱাৰিম, ভোকৰ ধাৰণাক বুজাব নোৱাৰিম, গোটেই নিশা ওৰে নিশাত কেনেকৈ তুমি উজাগৰি থাকিবা সেই কথাবিলাকৰ মানে উদাহৰণ আৰু উপমা নচলে। একেবাৰে বীৰেন্দ্ৰৰ কথাখিনি শুনিলে আচলতে বৰ ডাঙৰ লাইন এটা কৈছে, অভাৱে মানুহক অন্তৰ্মুখী কৰে। হয় বীৰেন্দ্ৰ, এইটো কিন্তু মই মানি লওঁ। আৰু সকলোতকৈ শক্তিশালী বস্তু চকুলো। বীৰেন্দ্ৰৰ শৈশৱৰ কাহিনী মই আগতে শুনিছিলোঁ, তেওঁৰ নিজৰ মুখেৰে শুনি আজি আকৌ আচলতে মই ভাবিব নোৱাৰা এটা আৱেগৰ সৃষ্টি হৈছে এইকাৰণে, যিজন বীৰেন্দ্ৰক আজি মানুহে পাই আছে, সেইজন বীৰেন্দ্ৰৰ শৈশৱৰ কাহিনী যদি তেওঁলোকে শুনে, হয়তো সাধুকথাৰ লেখীয়া কাহিনী আৰু এটা প্ৰেৰণাদায়ক কাহিনীৰ এটা আধাৰ। বীৰেন্দ্ৰ, আমি সেই হেৰিটোত আছিলোঁ, কাহিনীটো আপোনাৰ মানে বহীটোৰ কাহিনীটো ছাৰে লৈ গ'ল বহীটো। নহয় মানে গোটেই বহীবিলাক ল'লে, কেপ্টেইনে দি দিলে। দিয়াৰ পিছত 4খনমান বহীৰ পিছতে মোৰ বহীখন পালে, দেখিলে হেৰি একো লিখা নাই, একো লিখা নাই, এইটোতো ডাঙৰ কথা। আৰু মই সেই চাহ দোকানখনত কাম কৰিছিলোঁ, যিখন চাহ দোকানত মই কৰিছিলোঁ কাম, তাত মানে ছাৰসকলে সদায় মানে চাহ খাব যায়। আৰু সেই চাহ দোকানখনত বিক্ৰীটো বাঢ়ি গৈছিল। বাঢ়ি এইকাৰণে গৈছিলে, মোক দমকলৰ পাৰত বহাই দিয়ে, গোল্ড চাবোনটো দিয়ে, জাবৰ দিয়ে, কেৰাহী আছিলে 2টা, এটাত পানী, এটাত থৈ দিব লাগে এনেকৈ। মই খুব ঘঁহি ধুইছিলোঁ। আৰু তেতিয়া মই কথা এটা কৈছোঁ, চাহ দোকানত এই পানী এগিলাচ দিয়ে বুলি কওঁতে গ্লাছটো যেতিয়া চাফা হয়, তেতিয়া পানীখিনি খাই মানুহে হেৰি কৰিব, দোকানখন বহুত চাফা। গোটেই 6 গাঁওখনৰ ভিতৰত গোটেই 3খনমান চাহ দোকান আছিলে, আটাইতকৈ মানে সেই চাহ দোকানখন চাফা বুলি এটা হেৰি হৈছিল, য'ত কৰিছিলোঁ। আগতে তেনেকুৱা নকৰিছিলে, এনেই অকণমান উখালি দি পেলাই পানীটো দিয়ে, পানীটো ঘলা হৈ থাকে, তেনেকুৱা আছিলে। যেতিয়া এই কথাটো আহিলে, তেতিয়া মানে মালিকে আহি পেলাই আইতাক কৈছিলে, এই বাই, তোৰ নাতিনী বৰ ভাগ্যৱানে, ই অহাৰ পৰা মোৰ দোকানৰ বিক্ৰী বহুত বাঢ়ি গ'ল। আচলতে কাৰণটো আছিলে চাফা। মই স্কুল ছুটিৰ পিছতো কেতিয়াবা মানে ল'ৰা এজন পঠিয়াই দিয়ে, বীৰেন্দ্ৰক মাত। তেওঁৰ ল'ৰা ছোৱালী হ'লেও মোতকৈ এটা ক্লাছত তলত পঢ়ে ল'ৰাটো, তাৰে 2টা ক্লাছ তলত পঢ়ে ছোৱালীজনী। আচ্ছা, যি হওক, এইবিলাক কথা আছিল। মোৰ বহীটো পালে যেতিয়া ছাৰ বহুত খং উঠিলে, কেপ্টেইনক ক'লে, হেৰি চকীদাৰক মাত। চকীদাৰ আহিলে, চকীদাৰক ক'লে যে 2ডাল ভাল চাই, ডাঙৰ চাই বেট লৈ আহ। তাৰপিছত ছাৰে মোক বেটেৰে পিটিলে, হাত, ভৰিত, পিঠিত এনেকৈ মানে। আৰু মোক ছাৰে ক'লে, এইবিলাক কথা ক'ব নাপায়, কিন্তু ক'ব নাপায় বুলি নহয়, মই এনেই এই কথাখিনি নক'লে সম্পূৰ্ণ নহয়। অভাৱৰ লগত কিছু ইয়াৰ লগত কানেকশ্যন আছে, কথাৰ হেৰি আছে, কৈছোঁ। ছাৰে কৈছিল যে এই চাহ দোকানত থাকিব এৰি ইয়াতে কিয় মৰিব আহা, গোটেই স্কুলখনৰ দুৰ্নাম হয়, তহঁতে নপঢ়িবি, নকৰিবি, হেৰি নকৰি মৰিব কিয় আহা বুলি পেলাই মোক খুব পিটিছিলে। আৰু বেট এডাল টুকুৰা হ'ল, টুকুৰাটো খিৰিকীৰে দলি মাৰি দি তেখেতে ভুৰাই গুচি গ'ল। আৰু অফিচ বাৰাণ্ডাত চকীদাৰ বহি আছিলে, চকীদাৰক ক'লে যে ইহঁতক যাব কবি। ছাৰ মানে আমাৰ বাউণ্ডাৰীতে কোৱাৰ্টাৰত থাকে। মোৰ লগৰ বন্ধুখিনি মোক মানে লৈ পেলাই কিতাপ চিতাপখিনি লৈ পেলাই ঘৰলৈ লৈ আহিলে। মই কেৱল চকুৰ পানী টুকিছোঁ, চিঞৰিব নাজানো। চিঞৰীয়া মানে সেই অভ্যাসটো নাই। দুখটো চিঞৰি নহয়, এই কিবা বুকুত খুন্দাৰ বাহিৰে একো নাথাকে দেই, বুকুখনকে খান্দি থাকে কেৱল, এইটোৱে। ঘৰ আহি মই বহুত চিঞৰি কান্দিছোঁ। আইতা আৰু মায়ে দেখি বহুত দুখ পালে। আৰু সন্ধিয়া সময়ত পিতা আহিলে, পিতাইও চকু পানী পেলালে, একো নক'লে। পিতাই মোক হাফ পেণ্টটো পিন্ধাই দিলে, চলাটো পিন্ধাই পেলাই বজাৰলৈ লৈ গ'ল। মই বজাৰলৈ যাওঁতে মোক ক'লে, বাপা ব'ল বজাৰলৈ যাওঁ। যাওঁতে মই ৰাস্তাত পিতাক ক'লোঁ যে পিতা, মই স্কুলত কেনেকৈ যাম, ইমান এনেকৈ পিটিছে স্কুলত, মই এনেকুৱা পিতা মই কাকো দেখা নাই, মোক ইমান পিটিছে। আৰু মই গোটেই ছোৱালীখিনিৰ সন্মুখত পিটিছে, মই সিহঁতৰ ওচৰত কেনেকৈ উলিয়াম। নাকটো মানে মই বহুত লাজকুৰীয়া আছিলোঁ, সাংঘাতিক লাজকুৰীয়া আছিলোঁ। মই এইটো কথাও খুলি ক'ব নোৱাৰোঁ যে মই অভাৱৰ কাৰণে কৰা নাছিলোঁ, কৰিব পৰা নাছিলোঁ।
এই কথাবিলাক কোৱাৰ প্ৰয়োজনটো নাথাকে আচলতে উম, তুমি যেতিয়া নোৱাৰা কথাটো আৰু অভাৱটো কৈ এইটো মোৰ পিতাক সৰু কৰিবও নিবিচাৰোঁ উম, ইমান কথাবিলাক নাথাকে যা যি আছে যদি কিবা সহ্য কৰিব লাগে কিবা কৰিব লাগে চব মই নিজে ল'ম নিজৰ কাণ পাতিম এই বস্তুটো আহি যায় ক'ৰবাত উম, উম, নুবুজাকে দেই উম, কাৰণ তোমাৰ ৰাস্তা নাথাকে নাথাকে। পথ নাথাকে যে তুমি বেলেগ কিবা এটা ভাবি পাবৰ কাৰণে এটা স্পেচ তোমাৰ কাৰণে নাথাকে তাৰপিছত পিতাই মোক দোকান মই যিখন চাহ দোকানত কাম কৰিছিলোঁ সেই চাহ দোকানখনত নি পেলাই মোক বহিব বাবা বহ ডাঙৰ বাপা বহ মোক বহিব দিলে মই সাধাৰণতে চকীত কোনোদিন বহা নাই মই বহিলোঁ চাহ আৰু খুৰমা খোৱালে আমি একেলগে কাম কৰা ল'ৰাকেইটাই দুটা তিনিটা মানে মোক খুব পিছাই মোক দেখি পেলাই দাঁত উলিয়াই হাঁহি এনেকুৱা মই আৰু চোৱা নাই মোৰ এনেই এটা মনকষ্ট এটা যিটো সেই বস্তুটো কঢ়িয়াইছোঁ মই তেতিয়া পিতাই মোক এক দিস্তা কাগজ 3টা পাখি আৰু 3টা টেবলেট চিয়াঁহী কিনি দিলে সিদিনাখন মানে কিনি দিয়াৰ পিছত আমি আহিলোঁ আহোঁতে পিতাই মোক ৰাস্তাত কৈ আহি আছে যে বাবা ৰাতিপুৱাই উঠি তই মানে গোহালিত গোবৰখিনি পেলাবি আমাৰ 2জনী গাই আছিল আৰু আমাৰ কলহীৰ পাৰত গৈ পেলাই তই পচতীয়াৰে দাঁত মাজিবি তাৰ আগতে এই বালিত ঘঁহি পেলাই হাত দুখন ভালকৈ ঘঁহিবি তোৰ হাতখন বহুত চাফা হ'ব আৰু ভাল হ'ব আৰু মোক ক'লে যে তুই গৰমৰ বন্ধৰ পিছত যাবি নালাগে আৰু এতিয়া যাব আৰু এই গৰমৰ বন্ধৰ বুলি নহয় তই এতিয়া মানে অকণমানো সময় নষ্ট নকৰিবি কেৱল তোৰ সাহিত্যৰ কিতাপখনত যি আছে তাকে চাই লিখিবি আৰু তোৰ দেখিবি যে গৰমৰ বন্ধৰ পিছত যেতিয়া তই স্কুললৈ যাবি ছাৰে যেতিয়া তোৰ আখৰ দেখিব তেতিয়া ছাৰে বহুত লাজ পাব আৰু তেতিয়া ভাবিব মই কিয় এই ল'ৰাজনক কিয় মই পিটিছিলোঁ বহুত দুখ পাব আৰু এই কথাখিনি মই এটা ক'ৰবাত এটা ক'ৰবাত ওলমিবৰ কাৰণে এটা পথৰ সন্ধান দিলে মোক মই জীৱনৰ এটা পজিটিভ এটা যোগাত্মক এটা কথা পিতাৰ মুখেৰে শুনিলোঁ তেতিয়া আৰু আহি মই ৰাতিপুৱাৰ পৰা সেই কামখিনি কৰোঁ হাতখন ধুই আহি নদীৰ পৰা মই কিবা খাওঁ পাওঁ বেলেগ কথা গোহালিটো ঢেঁকী ঘৰটো পিছফালে আছিলে এই ঢেঁকী ঘৰৰ পিছফালে বিস্তীৰ্ণ পিছফালে পথাৰ বাঁহ গছ আছিলে আম গছ এডাল আছিলে ডাঙৰ এনেকুৱা তাত মই কিতাপখন চাই 3দিনমান মানে হেৰি কৰিলোঁ তাৰপিছত ভাবিলোঁ একে আৰু কি কৰিম মই ছবিখিনি আঁকিম মইতো ছবিও ভাল আঁকিব লাগিব গতিকে এই ছবিখিনিৰ ওপৰত কাঠ পেঞ্চিলেৰে জোৰেকৈ মানে ঘঁহি দি তাত যিটো লাইন বহিব তাত চিয়াঁহীৰে আঁকিলোঁ 3দিনমান পিছত গোটেই কিতাপখন সুলকি পৰি গ'ল ছিঙি পেলাই আমি পুৰণা কিতাপ খুজি পেলাই পঢ়িছিলোঁতো আনি পেলাই তেতিয়া মই কান্দি পিতাক ক'লোঁ যে পিতাক মই দেখুৱালোঁ এনেকুৱা হ'ল মই এনেকুৱা কৰিলোঁ পিতাই ক'লে যে বাবা ৰবিবাৰ আহিব দে ৰবিবাৰ এদিন নে 2দিন পিছত ৰবিবাৰ আছিলে মোক সাহিত্য সোপান আমাৰ আছিলে কিনি দিলে মই বজাৰৰ পৰা লৈ আহিলোঁ আহি কেনেকুৱা সুন্দৰ গোন্ধ এনেকুৱা গোন্ধ জীৱনত কিতাপৰ গোন্ধ পোৱা নাছিলোঁ মই ওৰে ৰাস্তা গোন্ধটো লৈ আহিছোঁ কিতাপৰ গোন্ধ মানে জীৱনটো মানে সফল হ'ল যেন লাগিছে মই কিতাপৰ গোন্ধ মানে সঁচাকৈয়ে বিৰাট ধুনীয়া গোন্ধ বহুত গোন্ধ জীৱনত এইটো এটা প্ৰাপ্তি বেলেগ আছিল মই নিজকে ধনী লাগিছিল নতুন কিতাপখন নিজৰ হাতত পাই নতুন কিতাপ পাই পেলাই বীৰেন্দ্ৰৰ মন শান্তি হৈ গ'ল আপুনি গুৱাহাটী কেনেকে আহিলে তাৰপিছত আচলতে মায়ে মোক কৈছিলে আজি কাম শেষ হ'ব তোমাৰ গতিকে আজিতো তুমি পইচা পাবা 1 কেজি আটা লৈ আহিবা মই হ'ব বুলি ক'লোঁ খুব ৰাতিপুৱা ফাৰ্ষ্ট যিখন বাছ আহে সেইখনতে মই আহিলোঁ বিজয়নগৰ পালোঁ আৰু মই কাম কৰিলোঁ কাম শেষ হওঁতে প্ৰায় 10:30মান বাজিলে তাৰপিছতো আৰু অলপ কিবাকিবি টাচিং আছিলে কণ্ট্ৰেক্টৰ আৰু হেৰিটো হেণ্ডিমেনজন লগতে থাকেই আৰু 24 ঘণ্টা থাকে তেওঁ 10টামান বজাত মালিকৰ তাতে গ'ল মালিকে পইচাটো দিলে লৈ আহি পেলাই মোক পইচাটো দিলে আৰু মই 1টা বজাত গুচি আহিলোঁ তেতিয়া দোকান একো নাপায় মায়ে দৰ্জাখন নক কৰি দিওঁতে মায়ে দৰ্জাখন খুলি দিলে
খুলি দিয়াৰ পিছত মোৰ হাতলৈ চালে মায়ে চাই দেখিলে মই একো অনা নাই মায়ে মানে এটা হেৰিৰ সুৰত ক'লে মোক কি হ'ল বাপা তই 8 কিলো আনিব নোৱাৰিলি তই মই কি ক'ম মোক মা মোক আচলতে পইচাটো দিওঁতে দেৰি কৰিলে আৰু তোৰতো জানা যে মই কামেই কৰিলোঁ বা যিয়ে নকৰোঁ মোক কেতিয়াও পইচা হাত পাতি নোখোজোঁ যেতিয়ালৈ নিদিয়ে মই ৰৈ থাকিম তাত তেওঁলোকে বুজিব লাগিব কাৰণ এই খোজাটো কিবা কিবা চহীমানত লাগি যায় যা হওক মই ক'লোঁ যে ৰাতিপুৱাই গোটেই যি লাগে লৈ আহিবি মই ওলাই আহিলোঁ তেতিয়া মাক ক'লোঁ যে মোক হেৰি পানী এক ঘটি দিয়ে ঘৰটোত মাত্ৰ এটা ঘটি মই পানী দি খাওঁ কাৰণে মায়ে ঘটিটো বিক্ৰী কৰা নাই বাকী আমাৰ একো নাই আমি কলপাতত ভাত খাওঁ বাচন বৰ্তন একো নাছিল তেতিয়া মায়ে এক ঘটি পানী দিলে মোৰ একদম সৰু ভাই যিটো সি অকণমান দৌৰি থাকে সি সপোন দেখিলে সপোনত সি ক'লে যে মা ভাত দে মা ভাত দে ঐ বুলি পেলাই সি কান্দিব আৰম্ভ কৰিলে মই পানী খোৱা শেষ নহ'ল মালৈ চাব নোৱাৰিলোঁ মই উভতি দিলোঁ আৰু মোৰ কিৰকিৰাই চকু পানী পৰিছে বুকুখন থপথপাই আছে মানে ইমান গোটেই বস্তুবিলাক আচলতে ইমানেই লৈ এটা সময়ত নোৱাৰা হৈ যায় সৰু সৰু কথা কিছুমানতে চকুৰ পানীটো ওলাই আহে ই জীৱনৰ মানে অনুভৱৰ এটা এনেকুৱা স্তৰত মানুহক থিয় কৰাই দিয়ে তুমি চব বস্তু বেলেগ বেলেগ ধৰণে তোমাক মানে প্ৰতিক্ৰিয়া কৰাই শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক এই কথাবিলাক আছিল আৰু তেতিয়া মই ঘৰৰ বাহিৰলৈ ওলাই আহি গোটেই নদী পাৰ কিবা পাৰ গোটেই গাঁও এনেই লাহে লাহে খোজকাঢ়ি কিনকিন বৰষুণ পৰিলে নে কি হ'ল মই এই কলহীৰ ব্ৰিজ বাঁহৰ দলংখনত শুই থাকিলোঁ টোপনি নাই আকাশলৈ চাইছোঁ আৰু ভাবিলোঁ যে মই জীৱনত সিদ্ধান্ত লোৱাৰ সময় হ'ল মই কিবা এটা নকৰিলে এই গোটেই ঘৰখন নিশেষ হৈ যাব আৰু সেই নিশা সেই দলংখনত মোৰ সেইকাৰণে কলহী মোৰ জীৱনৰ গোটেই সম্পদ পথ দিলে আৰু মই তাত ডিচিশ্যন এটা ল'লোঁ সিদ্ধান্ত যে মই গুৱাহাটীলৈ আহিম মোৰ পুষ্টিত লিখা আছিল যে মই সৰুতে ঘৰৰ পৰা ওলাব লাগে মই আকৌ উভতি নাহোঁ মই ৰাতি পোহৰ হ'ল মই আহিলোঁ অলপ পোহৰ হৈছে নক কৰিলোঁ মা জগালোঁ বস্তু কি আনিব লাগিব এতিয়া কাৰোবাক পঠিয়াব লাগিব দোকান কিন্তু খোলা নাই তেতিয়া আচ্ছা যি নহওক বস্তু পাতি আনি আমি মানে ভাত পানী ৰান্ধিলে কিবা কিবি হ'ল হোৱাৰ পিছত আৰু মই তেতিয়া মোক ক'লোঁ আৰু যে মই গুৱাহাটী যাম হুলস্থুল লাগি গ'ল কান্দা কাটা আইতা মা পিতাই চবেই কান্দা কাটা তাৰমানে তই ওলালি আৰু তইতো আৰু উভতি নাখাওঁ মই ইমানটো মোৰ মনত নাই তোৰ কুস্তিত লিখা আছে তই যেতিয়া যাবি আৰু তইতো উভতি নাখা এটা ডাঙৰ কথা আৰু কান্দনৰ ৰোল বৈ গ'ল গোটেই ঘৰখন হুলস্থুল মোক আহিব নিদিয়ে মোক ক'লে যে ঠিক আছে তই যদি ইমানেই ভাবিছা তই কাৰোবাৰ ঘৰত বন্ধা থাক তেনেকৈ তোৰ ঘৰ চলিব নহ'লে কাৰোবাৰ দোকানত থাক মই নপঢ়োঁ বুলি ক'লোঁ তই গুৱাহাটী যাব নোৱাৰা মই ক'লোঁ যে মোৰ বহুত সপোন আছে জীৱনৰ মই গুৱাহাটী নগ'লে মোৰ নহ'ব মই মানে এটা জবৰদস্তি কৰি পেলাই মই ঘৰৰ পৰা ওলাই আহিলোঁ চকু পানী লৈ ঘৰখন কান্দি ৰৈ গ'ল অহাৰ সময়ত মাত্ৰ চব আইতা মা পিতাই ক'লে তই ক'ত গুৱাহাটীত থাকিবি তই একো নাজানিম তোৰতো কোনো চিনাকি নাই সেইটোও কথা হয় ক'ত থাকিবি তই কি খাবি কেনেকৈ থাকিবি তই জীয়াই থাকিবি নে মৰিয়ে যাবি আমি কেনেকৈ খবৰ পাম বাপা হাহাকাৰ কান্দন কেৱল মই
একদম নিৰুপায় মই কৈছোঁ যে মোক যাব দে মই আচলতে নগ'লে গোটেই একো নহ'ব একোৱেই নহ'ব শেষত মই আহি গ'লোঁ শেষৰ বাছখনত আহি পাণবজাৰত নামি পাণবজাৰৰ সেই ৰাস্তাটোৰে প্ৰথমবাৰ পাণবজাৰৰ অভাৰব্ৰিজ পাইছোঁ ইমান ভিতৰলৈ সোমোৱা নাই কোনোদিন মই পাণবজাৰৰ ষ্টুডেণ্ট হোমলৈ গৈছোঁ আৰু বেলেগ ক'তো নাই মাছখোৱাত নামো মানে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি তেনেকৈ প্ৰথমবাৰ আহিলোঁ আৰু তেতিয়া পাণবজাৰ অভাৰব্ৰিজখন নতুনকৈ হৈছিল আৰু তাত মানে এই মানুহ বহুত মানে ৰেলিঙত বহি পেলাই চাই আছে তলফালে মই আহি পেলাই চালোঁ কি চাই আছে দেখিলোঁ ৰেলৰ শ্লাইণ্টিং কৰি আছে আৰু লাইটবিলাক এটা দুটাকৈ জ্বলিব আৰম্ভ কৰিছে আন্ধাৰ মই পাহৰি গ'লোঁ মই ক'ৰ পৰা আহিলোঁ কি আছিলে মোৰ অভাৱ গোটেই ৰাস্তাত কান্দিছোঁ যদিও মই অকণমান সময়ৰ কাৰণে এই গোটেই দৃশ্য আৰু গোটেই মানুহখিনিয়ে আৰু এই সংঘখিনিৰ মানুহখিনিৰ এই তললৈ চোৱাৰ সেই মানে মোক পাহৰাই দিলে মোৰ তাৰপিছত হঠাৎ মোৰ হেৰি পালোঁ বিহাৰী এজন মানুহ আছিলে তাক সুধিলোঁ ভাই ইয়াতে বিনা পইচাত ক'ত থাকিব পাৰি ৰাতি ক'লে ৰেলৱে ষ্টেচনত পইচা দিব লাগিব এই ৰেলৱে ষ্টেচনৰ বাহিৰত যদি থকা তেতিয়া নিদিলে হয় তাতে ভিখাৰী টিখাৰী বহুতবিলাক আছে তাতে যাবা এইপিনেদি নামি গ'লে পাবা কিছুমান কথা জীৱনৰ তোমাৰ এন্ধাৰ তুমি অতিক্ৰম কৰা কঠিন হৈ যায় আৰু তাত তোমাৰ পৰীক্ষা হয় জীৱনটো প্ৰতিটো খোজতে তুমি পৰীক্ষাৰ মুখামুখি হ'ব লাগিব আৰু হিচাপবিলাক নাথাকে আচলতে সময়বিলাক কেনেকৈ পাৰ হৈছে উভতি চোৱাৰ সময়ো নাথাকে সন্মুখটো ইমান কাইটিয়া হয় যে তুমি কেনেকৈ পাৰ কৰিম চিন্তাও কৰিবৰ কাৰণে অৱকাশো নাথাকে তোমাৰ উপায়ো নাথাকে কাৰণ এনেকুৱা হয় তেতিয়া হেৰিয়ে মই আহি মই তাত শুলোঁ এতিয়া যিটো মানে মিলিটাৰী কেণ্টনমেণ্ট আছে তাতে এটা নালা আছিলে ওচৰত কেইডালমান গছ আছিলে তাত হৰ্ডিং দুখনমান আছিল তাতে দুখন নে এখন আছিলে তাতে দেখিলোঁ অকণ মহিলা তহিলা আছিলে মই আহি পেলাই মোৰ চেণ্ডেল নাই আণ্ডাৰৱেৰ নাই একো নাই গেঞ্জি নাই চলাটো আৰু পুলিচৰ পৰা খুজি অনা হাফ পেণ্ট এটা ফটা হাফ পেণ্ট এই দুটা চেণ্ডেল পেণ্ডেল একো নাই আহিছোঁ আহি মই বিচনা চাদৰ আৰু এখন গামোচা বিচনা চাদৰখন মাটিত পেলাই পাৰি পেলাই গামোচা এখন মুখত দি ৰাতি শুই থাকিলোঁ আৰু গোটেই ৰাতি যে ইহঁতে যে দেহ ব্যৱসায় কৰে এইটো কথা মই জনা নাছিলোঁ মোৰ অভিজ্ঞতাই বেলেগ হৈ গ'ল মই ইমানেই কান্দোন মোৰ মানে থাকিব পৰা নাই ইমান শব্দ আৰু এই মানুহৰ অত্যাচাৰ যিটো মই পিছৰ দিনাখন ৰাতিপুৱা উঠি যেতিয়া একদম এটা চলমান জীৱনৰ গতি ধাৰা গুৱাহাটী মানে একদম হুলস্থুল একদম ৰেষ্টলেছ এটা মানুহবিলাকৰ আৰু যোৱা মই থিয় হৈ কেৱল চাইছোঁ ষ্টেচন দেখা নাই এইটো ইমান যে কথা আছিল আন্ধাৰৰ মাজত বহুত বস্তু দেখা নাছিলোঁ আৰু তেতিয়া ৰেল তেল নিশা বৰ বেছি নচলিছিলে তেনেকুৱা আছিলে তাৰপিছত মই ৰাতিপুৱা কাম বিচাৰি গ'লোঁ কাম ক'তো পোৱা নাই আৰু মোৰ চেহেৰা ভাল নাছিল মানুহে যেতিয়া কৈছিলোঁ মই যে আৰ্টিষ্ট লাগে নেকি মোৰ ভৰিৰ পৰা মূৰলৈ যেতিয়া চাই কৈছে নালাগে মই ৰিজেক্ট হৈছিলোঁ আচলতে মোক চাই পেলাই কাম দিব নোৱাৰে আল্টিমেটলি গৈ মই কাম নাই 11 দিন মই এনেকৈ তাত ৰেল ষ্টেচনত আহোঁ মানে উদং পকেটত পইচা নাই খালী পেট তাতে মই এদিন মই পিছৰ দিনাখন মই ৰিক্সাৱালা এটাৰ ওচৰত আছিলোঁ সি মোক সুধিলে ক'ৰ পৰা আহিছে পলাই আহিছে নেকি ঘৰৰ পৰা বোলে নহয় মোক কথাখিনি ক'লোঁ এই ক'লে দিনটো মই ঘূৰি পেলাই একদম সন্ধিয়া ৰাতি আহি যাওঁ আহি বিচনাখন পাৰি পেলাই চাদৰখন পাৰি পেলাই শুই যাওঁ গামোচাখন দিওঁ সি আহি পেলাই কয় ঐ কাম পালি না নাই বোলো নাই পোৱা ৰবিবাৰ এটা পালে সি বহি আছে মই ক'লোঁ ৰিক্সা চলোৱা নাই যে আজি
তাই হেৰি ৰবিবাৰ হেৰি বন্ধ, আজি গাড়ী নচলাওঁ, ৰিক্সা নচলাওঁ। তাৰপিছত মই ক'লোঁ যে তেতিয়াহ'লে মোক চলাব দে, মই চলাই দিওঁ তোক। সি ক'লে যে তই চলাব জানো। বোলো মই দ্বিতীয় মানত মই এটা বেকাৰীত আছিলোঁ কুকুৰমাৰাত। মোৰ ঘৰ হ'ল ছয়গাঁৱত স্কুল, মই কুকুৰমাৰাত বেকাৰীত তাতে আছিলোঁ। অকল মোক খুৱাই পেলাই ৰাখিব, সেইটো কাৰণে কামো কৰি দিম। কিন্তু মোৰ খোৱাটো আৰু কাম কৰাহে হ'ল, পঢ়িব মই নাপাওঁ, সুযোগে নাপাওঁ। আৰু সেই ৰিক্সাৰ সেই বাকচটোৰ সৈতে মই বিস্কুট দি ফুৰিব লাগে, নাৱেৰে গৈ ভিতৰত দি আহিব লাগে, এনেকুৱা। এই গোটেই কামবিলাক নিজে নাও চলাওঁ, চব হেৰি কৰোঁ, এইবিলাক আছিলে। মই ক'লোঁ মই এনেকৈ ভাই কৰে তেতিয়া চলা, তেতিয়াহ'লে দিলে। মই দিনটো একদম ৰাতিলৈ চলাই পেলাই লৈ আহিলোঁ ৰিক্সা। তাৰ পইচাখিনি তাক গোটেইখিনি দিলোঁ। সি ক'লে বাহ তইতো বহুত পইচা পালি। মই বোলো নহয়, মইতো নাজানো, পাইছোঁ আৰু। তই ৰেষ্ট লোৱা নাই? বোলো নাই। তাৰপিছত সি ক'লে যে দে এইটো দুইটা সমানে ভগাই লওঁ। বোলো মোক নালাগে পইচা এইটো। বোলো কিয় নল'বি তই? বোলে মই নলওঁ, ৰিক্সাখন আছিলে মই চলাই দিলোঁ, বন্ধ হৈ আছিলে, নালাগে এইটো পইচা। তেতিয়া সি মানে ক'লে যে ঠিক আছে আজি ৰাতি একেলগে খাম। সি মাজে মাজে ৰাতিপুৱা কেতিয়াবা মোক একাপ চাহ, ফ্ল'ৰ আৰু ৰুটি এটা, এই আৰু। আজি বীৰেন দাই তেখেতৰ কেনেকৈ গুৱাহাটী আহি পালে, গুৱাহাটীত আহি পেলাই কেনেকৈ ৰিক্সা চলাবলগীয়া হ'ল, তাৰ কাহিনী ক'লে। আমি জানিব বিচাৰিম বীৰেন দা, আপুনি এই পৃথিৱীখনলৈ কেনেকৈ আহিল, চিত্ৰশিল্পীৰ পৃথিৱীখনলৈ কেনেকৈ আহিল? আচলতে মই কামটো থাকিব লাগিব, যে মই কাম বিচাৰিলোঁ, পোৱা নাছিলোঁ। শেষত গৈ মই কাম এটা মই পালোঁ, মানে চাইনবোৰ্ড লিখাৰ, BNAS। BNS তুমি দেখিবা হোৰ্ডিং। তেওঁলোকৰ আচলতে চাইনবোৰ্ড ষ্টুডিঅ' আছিলে। তেওঁ নৰেশ দেৱনাথ, কলিকতাৰ হয়। তেওঁ মানে গভৰ্ণমেণ্ট আৰ্ট কলেজত তাত 3 বছৰৰ কোৰ্চ কৰি পেলাই আহিছিলে, ইয়াতে ষ্টুডিঅ' খুলিছিলে। তেতিয়া 36 ষ্টুডিঅ' আছিলে গুৱাহাটীত। যেতিয়া মই চাইনবোৰ্ড মই কাম দিলে, তেওঁ ক'লে যে তেতিয়া তেওঁৰ 7জনমান আৰ্টিষ্ট আছিলে, বৃদ্ধ এনেকুৱা, মোতকৈ চবে। মোৰ মুজ ভালকৈ অহাই নাই তেতিয়া মই আহিছোঁ। মোক ক'লে যে ইয়াতে এখন চাইনবোৰ্ড লিখিব দিলে। তে আমাৰ তেতিয়া হয় কি, এডাল দাণ্ডা লৈ পেলাই হাতখন এনেকৈ ৰাখি পেলাই এনেকৈ মানে চাইনবোৰ্ড লিখে, দাণ্ডা এডাল থাকে, দাণ্ডাডালত ভৰ দি পেলাই চাইনবোৰ্ডখন লিখে। মই ফ্ৰী হেণ্ড কৰিছোঁ এইটো তেওঁলোকৰ কাৰণে কৈছে, এইটো মই মানে অকল ফ্ৰী হেণ্ড, মানে দাণ্ডা ফাণ্ডা ডাইৰেক্ট মই কাম কৰোঁ, আৰু মই ফাষ্ট কাম কৰোঁ। তেওঁলোকে দেখিলে যে তেওঁ BNSৰ নৰেশ দেৱনাথৰ আখৰ মানে গুৱাহাটীৰ ভিতৰত আটাইতকৈ, অসমীয়া আখৰ আটাইতকৈ ভাল, তেওঁতকৈ আখৰ মোৰ ভাল। এনে আমাৰ যে মই বাছ চাছত আগত লিখিছোঁ, আমাৰ বাছৰ মানুহবিলাকে এই গুৱাহাটীৰ আৰ্টিষ্টে আমাৰ বীৰেনৰ নিচিনা নোৱাৰে, আৰু ছবি আঁকি কেনেকুৱা আৰু কেনেকুৱা প্ৰাইড ফিল কৰে। আৰু ছাৰসকলে মোক তেতিয়া কৈছিলে যে আমাৰ ইয়াতেতো ছবি আঁকা, কিতাপৰ ছবি আঁকা এজনৰ আৰ্টিষ্ট নাই, ই ক'ৰ পৰা ওলাল? এই দ্বিতীয় মানতে কৈছিলে। আৰু দ্বিতীয় মানত মোক গোটেই স্কুলখনৰ মই এটা মানে ছবি আৰু হাতৰ আখৰৰ কাৰণে এটা প্ৰাইজ দিলে আমাৰ MP স্কুলত, ক্লাছ 6লৈ। এইটো এটা আচ্ছা যি নহওক, তেতিয়া মই মানে আৰু এজন ষ্টুডিঅ'ৰ মালিক আহিছিলে তেতিয়া, তেওঁ চালে, সিহঁতে কথা কোৱাকৈ কৰিছে, এই ল'ৰা এই বেলেগ ওলাই যাব, এনেকুৱা দেখা নাই। যি নহওক, এইটো হৈছে। তাৰপিছত আৰু মোৰ গাটো গোন্ধায় তেতিয়া, কাপোৰ গোন্ধায়, তেনেকৈ মোৰ মানে হেৰি হৈছে, কেইদিনমান হৈছে, 11 দিন হোৱা নাই, 11 দিন হ'ব আৰু। গা ধোৱা নাই, মই মুখো ধোৱা নাই, পানীৰ লগত সম্পৰ্কই নাই, এনেকুৱা। তাৰপিছত তেওঁ মানে পিছৰ দিনাখন মোক ক'লে যে তুমি এইটো হেৰি দুদিন পিছত মানে শনিবাৰ সেইদিনাখন মোক ক'লে যে অহা ৰবিবাৰে তুমি এটা কাম কৰিবা, এই কাপোৰখিনি ধুই আহিবা আৰু গা পা ধুই আহিবা।
মই একো কোৱা নাই, আহিলোঁ আৰু সিদিনাখনো ৰবিবাৰে মই ৰিক্সা চলাই দিলোঁ। ৰিক্সা চলাই পেলাই মোৰ কাপোৰ নাই, মই ক'ৰ পৰা ল'ম, ধুম কি, কেনেকৈ ধুম, ক'ত ধুম নাজানো। তে আল্টিমেটলি মই তেনেকৈ থাকোঁ। আৰু এতিয়া চাবোন তাবোনৰ লগততো কাৰোবাৰ পৰা পইচা নাই নহয়, খাবলৈ পইচা নাই, ক'ত চাবোন আৰু ক'ত কি। তাৰপিছত হেৰি হ'ল, এই গুচি গ'লোঁ আকৌ সোমবাৰ গ'ল, মঙলবাৰেতো মোক মালিকে ধৰিলে, কৈছে যে মোক মাতিলে, গ'লোঁ তেখেতৰ ওচৰলৈ, ক'লে যে আপুনি যে মই ক'লোঁ যে আপোনাৰ গা ধোৱা নাই, আপোনাৰ গা ধোৱা নাই কিয়? মই মাতা নাই। আপুনি জানেনে আপোনাৰ ওচৰত মানুহ থাকিব নোৱাৰে গোন্ধত? মই মাতা নাই। তেওঁ কিবা কিবি কৈছে, মই অকণমান তেৰা হৈ পেলাই এনেকৈ আছোঁ, তলমূৰ হৈ আছোঁ, একো কোৱা নাই। তেওঁ কিবা কিবি কৈছে, মই ঘূৰি দিছোঁ, পিঠিখন আছে আৰু মোৰ গিৰকেইটা চকু পানী পৰিছে। তেওঁ দেখা নাই। তেওঁ উঠিলে, তেওঁ ক'ব অনৰ্গল কিবা কিবি কৈছে, মই একো শুনা নাই। থিয় হ'ল, থিয় হৈ পেলাই তেওঁ এনেকৈ পাৰ হৈ গ'ল, মই মুখখন দেখুওৱা নাই আৰু মোৰ চকুৰ পানী ওলাই আছে। তেওঁ গ'ল। মই তেতিয়া ভাবিলোঁ যে মোৰ কিবা এটা উশাহ অলপ পাইছিলোঁ, বতাহ অলপ পোৱা যেন পাইছিলোঁ জীৱনত। এজাক বতাহে আহি যেন মোক চুই গ'ল ক'ৰবাত, এটা অনুভৱ আছিল। মই দেখিলোঁ যে এইটো মোচ খাই গ'ল, এই বতাহজাক আৰু মোৰ জীৱনত নহ'ব আৰু মোৰ গুৱাহাটীত একো নহ'ব নেকি। মই হতাশটো জীৱনত প্ৰতিটো মুহূৰ্তত আছিল, এৰি কিন্তু দিয়াত নাছিলোঁ। যিয়েই নহওক, যিয়েই নকৰোঁ কিয়, লক্ষ্য কিন্তু আছিল। লক্ষ্য আছিল এনেকুৱা যে মই এজন ভাল মানুহ হ'ম, প্ৰথম কথা। কাৰণ বেয়া মানুহ জীৱনত প্ৰায় মানুহে মোৰ কাৰণে বহুত বেয়া মানুহ মই পাইছিলোঁ জীৱনত, যোনে মোক ভাল ব্যৱহাৰ কোনোদিন কৰা নাই। অৱহেলা পাইছোঁ মানুহৰ জীৱনৰ, আৰু তিৰস্কাৰ, গালি, এনেকুৱা ধৰণৰ কথাবিলাক আছিল। মই সেইকাৰণে ভাবিছিলোঁ নাই, জীৱনটো ভাল মানুহ হ'ব লাগে, আচলতে ভাল মানুহ হ'ব লাগে। তেতিয়া আপোনাৰ BNSৰ মানে তেওঁলোকে আকৌ কামত আৰু নৰখা হ'ল আপোনাৰ? নহয়, মই তেওঁ মালিকটো ওলাই গ'ল, মই বাৰাণ্ডাত আহি পেলাই ৰৈ আছোঁ। মই ভাবিলোঁ যাওঁ নেকি গুচি। তাৰপিছত ভাবিলোঁ নাই, মানুহজনে মোক অন্ততঃ কাম কৰিবৰ কাৰণে এটা জেগা দিছিলতো, তেখেতক এটা অন্ততঃ থেংক ইউ এটা কৰি পেলাই গুচি যাম। দুখটো লুকাব জানো মই। মই ৰৈ আছোঁ। বহুত দেৰিৰ পিছত তেওঁ এটা টোপোলা লৈ পেলাই আহিছে, মোৰ ওচৰেদি পাৰ হৈ গৈছে। মই চোৱাই নাই তেনেকৈ, অকণমান হেৰি কৰি আছোঁ, নচোৱাৰ নিচিনা। তেওঁ সোমাই গ'ল। সোমাই যোৱাৰ পিছত ল'ৰাজন তাক মাতি দে, সিংহক মাতি দে, মোক মাতি দিলে। মই আহিলোঁ, আহি পেলাই মই ক'ব ওলাইছোঁ, মোক কেৱল টোপোলাটো এনেকৈ ঠেলি আগুৱাই দিলে। সেই টোপোলাটো লওক, বাথৰুম এইটো, গাটো ধওক, আৰু এইটো চেণ্ডেল এযোৰ আনি দিছে, কাপোৰ দিছে, গেঞ্জি এটা চোলা, এটা পাইজামা, আৰু টুথব্ৰাছ আৰু টুথপেষ্ট। মোটামুটি বীৰেন্দ্ৰই মানে গুৱাহাটীত থাকিব ল'লে। মানে গোটেই কাহিনীটো উপন্যাস এখন। মানে আমি আচলতে যদি এইটো আৰ্কাইভ কৰি ৰাখোঁ, পিছলৈকে এখন বীৰেন্দ্ৰ আমি কিতাপেই কৰিব পাৰিম। বীৰেন্দ্ৰ, আমাৰ হাতত বহুত বেছি সময় নাই। আজি আমি আপোনাৰ জাষ্ট এই প্ৰাৰম্ভিক কথাখিনিতে এৰিবই লাগিব চাগে। আমি পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ আপোনাক মাতিম। কিন্তু মই এটা কথাই জানিব বিচাৰিম, প্ৰথম আপুনি BNSৰ কাম কৰিলে, বেনাৰৰ কাম কৰিলে, আপুনি প্ৰথম জ্যোতি চিত্ৰবনৰ কামটো কেনেকৈ পালে? মানে জ্যোতি চিত্ৰবনৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মূৰ্তিটো কৰিবৰ কাৰণে কেনেকৈ পালে? এইটোতো ভাস্কৰ্য শিল্প। হয়, ভাস্কৰ্যলৈ মই অহা বহুত দীঘলীয়া এটা পৰিক্ৰমা। হয়, আপুনি মানে হয়, সেইটো এটা কথা। আপুনি ছয়গাঁৱত জন্ম লৈ গুৱাহাটীত থাকিলে, পাই গ'ল ডিফু। এইটো এটা বেলেগ ধৰণৰ কাহিনী। আপুনি মচুৰলি ডিফুলৈকে তাৰপিছত গৈছে, তাৰপিছতহে ভাস্কৰ শিল্পীত আহিছে। তাতেও আচলতে মই ক্ৰিয়েটিভ কাম কৰিছিলোঁ, মানে ছবি একক প্ৰদৰ্শনীকে পঠাই থৈছে। আপুনি কেলকাতালৈকেও মচুৰলি গৈছে? কেলকাতা গৈছোঁ, দিল্লী গৈছোঁ, দিল্লীত দুবাৰ হৈছে, এনেকুৱা কথাবিলাক হৈছিলে। তথাপিতো আমি যদি অলপ থুপিয়াই যাওঁ, আৰু আপুনি ভাস্কৰ্যলৈকে আহিলে, তো প্ৰথম এই কামটোত কেনেকৈ পালে, মানে জ্যোতি চিত্ৰবনৰ কামটো? জ্যোতি চিত্ৰবনৰ কামটো আচলতে সেইটো সময়ত হেৰি হ'ল, মই
অলৰেডি কাৰ্বি আংলঙত মই কৰি আছিলোঁ কাম আৰু অকণমান কিছু গোন্ধ ওলাই গ'ল যে কাৰ্বি আংলঙত এজন আৰ্টিষ্টে কাম কৰি আছে আৰু তেওঁলোকে আকৌ কনফাৰ্ম হ'ল যে তেতিয়া বেনুদাৰ তাতে মই কনকলতা আৰু মুকুন্দ কাকতিৰ কামটো মই কৰিছিলোঁ বেনুদাৰ তত্বাৱধানত যা হওক তেনেকৈ মোক ফোন নম্বৰটো লৈ পেলাই তেনেকৈ সেই কৰি মোৰ বন্ধু এজন আছে অশোক শইকীয়া আৰ্কিটেক্ট হয় তেওঁ মানে তেতিয়া জ্যোতি চিত্ৰপনৰ কিছুমান ৰিন'ভেশ্যনৰ কাম কৰি দিছিলে ছাউণ্ড ছিষ্টেমৰ কিছুমান গণ্ডগোল মানে ৰেকৰ্ডিঙৰ সেইবিলাকৰ একষ্টিক যিবিলাক হেৰি আছিলে সেইবিলাক কৰিছিলে তেওঁ মোৰ ভাল বন্ধু এই কথাই কথাই তেওঁ মানে ক'লে যে বীৰেণ সিংহ হ'লে বহুত ভাল আৰুতো কোনোতো নাই নহয় তেনেকৈ তেওঁৰ কামেই আপোনালোকে হেৰি কৰিব পাৰে বৰ ভাল কাম কৰে আল্টিমেটলি মোক মাতিলে অশোক শইকীয়াই খবৰ দিলে মই আহিলোঁ তেতিয়া হেৰিত কি বুলি কয় জ্যোতি চিত্ৰপনত মোক তেখেতসকলে ক'লে যে এখন ফটো দিলে ছবি এখন জ্যোতিপ্ৰসাদৰ ছবিখন জ্যোতিষ প্ৰসাদ আগৰৱালাই মানে চকী এখনত এনেকৈ বহি আছে মূৰা এটাত ভূপেন হাজৰিকা সৰু শিশু এটা মানে ভূপেন দা ফণী শৰ্মা বিষ্ণুৰাভা আছে একেখন ফটোতে সেই ফটোখন দিলে কৈছে যে এইটো জ্যোতিপ্ৰসাদৰ এইটো এনেকৈ হেৰি কৰি দিয়ক আঁকি দিয়ক মই ক'লোঁ আঁকি কিয় বোলে নহয় মানে আমি যিমানখিনি আৰ্টিষ্ট আছে চবকে দিলোঁ চবে এইটো আঁকিয়ে দিলে আৰু এতিয়া সেইটো চাই পেলাই আমি কামটো দিব লাগিব বোলো আঁকিটো নহয় এইটো মূৰ্তি হ'ব লাগিব ষ্টেচু হ'ব গতিকে আপোনালোকে এটা মাৰ্কেট বনাব দিয়ক মিনি চাইজৰ জ্যোতিপ্ৰসাদ হ'ব লাগিব আৰু আপোনালোকে জ্যোতিপ্ৰসাদক চকীখনত নিদিব মই তেওঁলোকক ক'লোঁ যে এইটো চকীখনত এইকাৰণে নিদিব জ্যোতিপ্ৰসাদে বহি থকা নাই তেওঁ জাতীয় জীৱনৰ কাৰণে যিটো অৱদান সেইটো এটা গতি আছিল সেই গতিটো গোটেই জাতিটোক দি থৈ গ'ল এই ভূমিক এটা পৰিচয় দি গ'ল সেইটো বহি থাকি দিয়া নাই তেওঁৰ মানে আচলতে এই গতিটোক আমি এটা জ্যোতিপ্ৰসাদৰ এটা গতিটোক আমি ধৰিব লাগিব তেওঁৰ ষ্টেচৰ মাজত আৰু তেওঁ থিয় হৈ পেলাই তেওঁৰ সেই গতিটোক আমি আনিব লাগিব যদি তেনেকুৱা কৰোঁ জ্যোতিপ্ৰসাদৰ তেওঁৰ জাৰ্ণিটোক আমি কিবা এটা মানে শুভ হয়তো পাৰিম বিশাল এটা এতিয়া মই বুজি পাইছোঁ যে জ্যোতিপ্ৰসাদৰ আপুনি সেইটো ভাবি পেলাই কৈছে আৰু প্ৰতিমা পাণ্ডেক সেইকাৰণে আপুনি তেখেতে বহি পেলাই গান গাইছিলে সেইকাৰণে প্ৰতিমা পাণ্ডেক আপুনি বহি পেলাই প্ৰতিমা পাণ্ডে তেতিয়া মানে সদৌ অসম ছাত্ৰ সন্থাৰ আপোনাৰ ওচৰলৈকে আহিলে মানে সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা দীঘলীয়া সম্পৰ্ক আছিল সমুজ্জ্বলৰ লগত এটা গভীৰ ভাল পোৱা আন্তৰিকতা আছিল মই বহুতেই ভাল পাওঁ সমুজ্জ্বলক তাৰ সততা তেখেতেও বিভিন্ন ঠাইত আপোনাৰ কথা কয় আৰু তেওঁৰ নেতৃত্ব নিস্বাৰ্থভাৱে নেতৃত্ব দিয়া মই আচলতে ৰাজ্যখনত বহুত কম মানুহ আছে যা হওক তেতিয়া মানে মই কাৰ্বি আংলঙৰ পৰা যেতিয়া আহিছোঁ তেতিয়া আচুৰ এটা দল আহিছিলে সমুদ্ৰলৈ লৈ পেলাই ৰাতি বহুত ৰাতি 9:30 10টামান বজাত আহিছিল নেকি আহি পেলাই এই বেণ্ডা আপুনি আহিছে আমি গম পাইছোঁ আপোনাক মাত দিব আহিছোঁ তাৰপিছত ক'লে যে আপুনি কাৰ্বি আংলঙত আছে আমি একো আপোনাক জোকাও নাই একো কৰা নাই কিন্তু আপুনি গুৱাহাটীত আছে আপুনি কিন্তু আমাৰ লগত থাকিব লাগিব বোলো মই সদায় আছোঁ তোমালোকৰ লগত আৰু তেতিয়া তাতে কেইদিনৰ পিছত আহিলে সমুদ্ৰলৈ দাদা আমি হেৰি প্ৰতিমা পাণ্ডেৰ হেৰি আহিছে মানে মৃত্যুবাৰ্ষিকী আহিছে বোলো মৃত্যুবাৰ্ষিকী কেতিয়া বোলে এনেকৈ আমাৰ হাতত 1 মাহ কিমানখিনি সময় আছে মই ক'লোঁ তোমালোকে যে আহিছা মৃত্যুবাৰ্ষিকী মই এটা মূৰ্তি বনাই দিম যোৱা আপুনি ক'লে মই এটা মূৰ্তি বনাই দিম আৰু জেগা চাওঁ জেগা চাই কিবা কিবি দিলে তাৰপিছত চানমাৰীটো দেখিলোঁ মই বোলো ৰেডিঅ' ষ্টেচনত প্ৰতিমা পাণ্ডেৰ ইয়াতকৈ আৰু সুন্দৰ ঠাই হ'ব নোৱাৰে আৰু সমুদ্ৰলৈও সেই কথাটো মনত ভাবি আছিল সেইকাৰণে সেই ঠাইখিনি মানে একদম চুপে চাপে ৰাখি পেলাই কাকো কোৱা নাই সেই কথাটো সিদিনাখন তাতে নি পেলাই মোক ক'লে দাদা মই এই কথাটো ভাবিছোঁ
বোলো সমাজৰ বৰ একদম মানে আপুনি সঠিক সাংঘাতিকভাৱে লাকি মানুহ আচলতে আৰু আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা কওঁ যে ভূপেন হাজৰিকা থাকোঁতেই উম, ভূপেন হাজৰিকাই তেখেতৰ মূৰ্তি দেখি গৈছে আৰু যিটো মূৰ্তি আপুনি বনালে আপোনাৰ সেই মনোভাৱটো কেনেকুৱা কাৰণ আমাৰ সময়ো নাই সেই মনোভাৱটো জানি আমি বিদায় ল'ব লাগিব কেনেকুৱা লাগে সেই কথাটো ভাবিলে মানে ভূপেন দাকটো গভীৰভাৱে কিবা মই বহুত সময়ত পাইছিলোঁ মোক উম, বহুতবাৰ গালিও পাৰিছিল যে তুমি হৈছে কাৰ্বি বহুত কৰিলা এইটো গন্ধাই গৈছে এতিয়া তুমি বেলেগ কৰিব লাগিব আকৌ আচ্ছা যি নহওক ভূপেন দা সময় মই বহুত কম পাইছিলোঁ উম, আৰু পিছৰ শেষৰ 2টা দিন মই টেবলেট খাই কাম কৰিলোঁ উম, কাম কৰোঁতে সময় হাতত কম আছিলে কাৰণে ছেকেণ্ড ডে মই চকুৰে মানে চকুৰ যিটো নিজস্ব পাৱাৰ উম, আছিল উম, উম, মই প্ৰায় মানে ভালকৈ নেদেখা ধোঁৱা ধোঁৱা হৈ গ'ল okay, আচ্ছা যি নহওক মই আচলতে সমুদ্ৰলৈ কৈছিলোঁ যে সমুদ্ৰ এইটো কাম কৰাৰ কাৰণে অলপ সময় লাগে আমাক উম, তো সমুদ্ৰলৈ ক'লে যে দাদা সময় কিন্তু নাই আমি এইটো সিদ্ধান্ত আৰু সমুদ্ৰলৈ এটা ডাঙৰ কথা কৈছিল যে অসমীয়া জাতিৰ এটা দুৰ্নাম আছে দাদা সেইটো হ'ল আমি জাতিটোৱে আমাৰ জাতীয় জীৱনক উম, তুলি ধৰা জাতীয় জীৱনক মানে এটা মৌলিক চিন্তা দিয়া উম, আগুৱাই লৈ যোৱা উম, আগুৱাই ধৰা জাতিটোক সেইসকল ব্যক্তিক আমি কিন্তু জাতিটোৱে উম, একো জীৱনকালত দিয়া নাই মৃত্যুৰ পিছত দিওঁ মৃত্যুৰ পিছত উম, গতিকে আমি এইটো মুচিম উম, অকল এই কামটোৰে উম, আপুনি কৰিব লাগিব উম, মই চিন্তা কৰিলোঁ বা এইটো কামটোৰে যদি সেইটো মুচা যায় মই সমুদ্ৰলৈ ক'লোঁ যি দুৰ্নাম হয় কিবা হয় কি নহয় হ'ব। নহয় নাজানো হয় সমুদ্ৰ নিজৰ প্ৰতিমূৰ্তি নিজেই জাতিটোৰ তেওঁ জাতি ইনগুৰেট কৰিছে জাতিটোৰ কাৰণে মই এই কামটো কৰিম আৰু মই সেই কামটো কৰি দিলোঁ আৰু ভূপেন দাই আজিও সমুদ্ৰলতে সেই কথাটোৱে কয় যে ভূপেন দাৰ স্পৰ্শ আছে মূৰ্তিটোত গতিকে আৰু সেই স্পৰ্শটোক আমি ওচৰত গ'লে পাওঁ আচৰিতভাৱে আপুনি সাংঘাতিকভাৱে আচলতে লাকি মানে মইতো ভাবোঁ আপুনি ভাগ্যৱান এইকাৰণেই নিজৰ মূৰ্তি নিজে যদি ইনগুৰেশ্যন কৰিব পায় তাতকৈ আৰু কি লাগে এই পৃথিৱীত তেতিয়া আচলতে মানুহবিলাকৰ বহুত মানে মানে আত্মিক উপলব্ধিবিলাক বেলেগ বেলেগ আছিলে বেলেগ আছিলে বহুতে ভাবে যে জীৱনকালত নিজৰ মূৰ্তিটো এইটো অমংগল এইটো মংগল এইটো বাছ বিচাৰবিলাক আছিলে সেইবিলাক বেলেগ কথা বীৰেন দা আপোনাৰ আচলতে একেবাৰে আধৰুৱা হৈ গ'ল বা আমি বহুত কথা পতাই ন'লোঁ আমি কাৰ্বি আংলং নগ'লোৱেই আমি ধৰক এই কথাটো যে ছয়গাঁৱৰ পৰা আহি গুৱাহাটীত থাকিলে গুৱাহাটীৰ পৰা আপুনি কাৰ্বি আংলং গুচি গ'ল অৰ্থাৎ মানে আমি ডিফু গৈ নাপালোৱেই আপোনাৰ আমি থুপিয়াই গ'লোঁ আমি আকৌ কেতিয়াবা বীৰেন দা আপোনাক মাতিম আপুনি আহিব লাগিব আপোনাৰ অতি কম সময় তাৰপিছতো কিন্তু আহিব লাগিব কিন্তু আজি আমাৰ সময় যিহেতু সীমিত আমি ইয়াতেই সামৰিব লাগিব বীৰেন দা ঠিক আছে বহুত বহুত মানে কৃতজ্ঞতা জনাইছোঁ আচলতে জীৱন বহুত বেলেগ বেলেগ তাৰ উপমা বহুত ডাঙৰ ডাঙৰ মানুহে কথা সাহিত্যিকে বেলেগ বেলেগ ধৰণে মই কিতাপ পঢ়া অভ্যাসটোও নাই আৰু মই সময় নাপালোঁ জীৱনত আৰু গুৰু নাই কাৰণে মোৰ মানে নিজক তৈয়াৰ কৰিব লগা হৈছে এটা চেলেঞ্জটো বাৰু বেলেগ কথা চবৰে চেলেঞ্জ থাকে কিন্তু উপলব্ধিবিলাক বেলেগ বেলেগ হয় মানুহে বহুত সুন্দৰকৈ সুন্দৰ জীৱন বোধটো ক'ব পাৰে মই নিজৰ জীৱনৰ কষ্টখিনিৰ বাহিৰে একো দিব নোৱাৰিলোঁ কিন্তু জাষ্ট এটা মই জীৱনটোক যি ধৰণে দেখিছোঁ তাৰ অনুভৱ পৰিপূৰ্ণ নহয় আচলতে আৰু মই কেৱল আপোনালোকৰ সন্মুখত এনেকৈ মানে মনৰ কিছু কথা ক'বৰ কাৰণে যিখিনি সুযোগ পাইছোঁ ভাই আটাইলৈ আৰু তোমালৈ বহুত বহুত আন্তৰিক কৃতজ্ঞতা জনালোঁ ধন্যবাদ বীৰেন দা প্ৰিয় শ্ৰোতা সৰুৰ পৰাই কেনেদৰে এটা যুদ্ধ কেনেকুৱা এখন যুদ্ধ গোটেই সময়ে সময়ে প্ৰতি পদে পদে এটা প্ৰত্যাহ্বান লগতে ভোক বীৰেন দাই নিজেই কৈছে কেনেকৈ তেখেতে এই ভোকৰ লগত মোকাবিলা কৰিছে আমি নিজে শুনিলোঁ গোটেই কাহিনীখিনি আজিৰ বীৰেন সিংহক যিয়ে দেখে তেওঁলোকে কল্পনাও কৰিব নোৱাৰিব যে বীৰেন সিংহই কেতিয়াবা প্লেটফৰ্মৰ বাহিৰত আছিলে ৰিক্সা চলাইছিলে কাপোৰ ধুবৰ কাৰণে কাপোৰ নাছিল গা ধুবৰ কাৰণে চাবোন নাছিল মুখ 11 দিনলৈকে ধোৱা নাই এনেকুৱা এটা জীৱন পৰিক্ৰমাৰ মাজেদি আহি সেই বীৰেন দাই আমাক যি দিলে
এই মুহূৰ্তলৈকে আৰু দি থাকিব। আমি আমাৰ জীৱনকালত আৰু বহু পাব লগা আছে বীৰেন্দাৰ পৰা। আমি লাচিত বৰফুকনৰ মূৰ্তি পালোঁ বীৰেন্দাৰ হাতেৰে। আমি অসমীয়া জাতিয়েই ইমান গৌৰৱান্বিত যে যিগৰাকী ব্যক্তিক আমি ইমান মানিলোঁ, ইমান তেখেতক পূজা কৰিলোঁ, ভূপেন হাজৰিকা, তেখেতৰ মূৰ্তিটো বীৰেন্দাই বনোৱাৰ পিছত তেখেতে নিজেই মূৰ্তিটো উন্মোচন কৰিব পালে। প্ৰতিমা পাণ্ডেৰ মূৰ্তিয়ে কওক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিয়ে কওক, অসম সাহিত্য সভাত থকা জ্যোতি বিষ্ণু আৰু ফণী শৰ্মাৰ মূৰ্তিয়ে কওক, কিমান কথা ক'ব। সিফালে আপুনি যদি অৰুণাচলৰ ফালে যায় সেইফালেও কাহিনী আছে। গতিকে বীৰেন্দাৰ কাম আৰু কীৰ্তি আমি কৈ শেষ কৰিব নোৱাৰিম। আজি আমি ইমানতে সামৰিব লাগিব। আকৌ এদিন বীৰেন্দাক মাতিব লাগিব, বীৰেন্দাৰ কাহিনী শুনিব লাগিব। প্ৰিয় শ্ৰোতা, আজিলৈ শুনা সভাসদৰ মজিয়াৰ পৰা আমি আঁতৰি যাব বিচাৰিছোঁ। পুনৰ অহা সোমবাৰ আৰু মঙলবাৰে শুনা সভাসদৰ মজিয়ালৈ আহিম। মই দিগন্তত আছে ইয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। শুনহে ৰাজন শৰ্ট হে ৰাই শুন প্ৰজাগণ আপোনালোকে শুনিছেনে?